আইসিসি চ্যাম্পিয়ন ট্ৰফি অনুষ্ঠিত হবলৈ গৈ আছে আৰু সকলোৰে মনত এটাই কোৱেশ্চন যে এইবাৰ কাৰ হাতলৈ যাব আসলতে এই চ্যাম্পিয়ন ট্ৰফিটো। গতিকে আজি মই আপোনালোকক এজন গণিত জ্যোতিষী হৈ প্ৰেডিকচন কৰিবলৈ আহিছো বা ভৱিষ্যতবাণী কৰিবলৈ আহিছো যে কোনটো টিমে এইবাৰ 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি জিকিবলৈ গৈ আছে বা কাৰ জিকাৰ চান্স আছে হেতু আপোনালোকক জনাম। প্ৰথমতে মই কম কোন কেইটা টিমে আসলতে চ্যাম্পিয়ন ট্ৰফি 2025 একেবাৰে জিকিব নোৱাৰে, তাৰ পাছত কোন দুটা টিমৰ আটাইতকৈ বেছি জিকাৰ চান্স আছে হেতু জনাই দিম। গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই প্ৰথমতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে যিটো এবাৰ অষ্ট্ৰেলিয়া টিম আছে সেই টিমটোৱে কোনো পধ্যে 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি জিকিব নোৱাৰে, কাৰণ তেওঁলোকৰ দলৰ যিগৰাকী মেইন অধিনায়ক হয় পেট কামিংছ, সেই পেট কামিংছ নাই। আৰু যদি কেনেবাকৈ পেট কামিংছ থাকিলে হয় যে কেপ্টেইন, তেনেহলে কিন্তু অষ্ট্ৰেলিয়াই নো ডাউট অষ্ট্ৰেলিয়াৰ হাতলৈ চ্যাম্পিয়ন ট্ৰফি 2025 গ'ল হয়, কিন্তু পেট কামিংছ যেহেতু নাই, ষ্টিভ স্মিথ কেপ্টেইন, গতিকে স্মিথে চ্যাম্পিয়ন ট্ৰফি 2025 অষ্ট্ৰেলিয়া টিমক জিকাব নোৱাৰে। তাৰ পাছতে বাংলাদেশ, আফগানিস্তান, নিউজিলেণ্ড এই তিনিটা টিমেও আচলতে 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি একেবাৰে জিকিব নোৱাৰে, তেওঁলোকৰ সম্ভাৱনা একেবাৰে কম আছে। আৰু কোন দুটা টিমৰ আটাইতকৈ বেছি জিকাৰ চান্স আছে বুলি ক'লে মোৰ প্ৰেডিকচন অনুসৰি 2 নম্বৰত আচলতে মই ইংলেণ্ডৰ টিমটোক ৰাখিব বিচাৰিম, যদিও আমাৰ ভাৰতৰ লগত ইংলেণ্ডৰ টিমটোৱে ওৱান ডে সিৰিজ আচলতে ইমান ভাল খেলিব নোৱাৰিলে বা এদিনীয়া বিশ্বকাপত তেওঁলোকে ইমান বেছি ভাল উচ্চমানৰ পাৰফৰ্মেন্স দাঙি ধৰিব নোৱাৰিলে, কিন্তু তথাপিও ইংলেণ্ড দলটোৰ জিকাৰ চান্স আছে। জছ বাটলাৰৰ যিখন চাৰ্ট হয়, জছ বাটলাৰ এজন ভাল অধিনায়ক হয়, T20 ৱৰ্ল্ড কাপ উইনিং কেপ্টেইন হয়, আৰু ইংলেণ্ডৰ জিকাৰ চান্স আছে চ্যাম্পিয়ন ট্ৰফি 2025ত। আৰু 100ৰ ভিতৰত 85% ইংলেণ্ডৰ টিমটো জিকাৰ চান্স আছে। আৰু আটাইতকৈ বেছি কাৰ চান্স আছে বুলি ক'লে মই ক'ব লাগিব যে নম্বৰ 1ত আচলতে আমাৰ ভাৰতৰে জিকাৰ চান্স আছে। ৰোহিত শৰ্মাই পুনৰ এবাৰ এটা আইচিচি ট্ৰফি জিকিবলৈ গৈ আছে বুলি ক'লেও আচলতে বেয়া নহ'ব, যদি সকলো ঠিকেই থাকে। যদি আমাৰ ইণ্ডিয়া টিমৰ প্লেইং 11ত মহম্মদ শামি তাৰ লগতে আয়ৰন ফায়াৰক যদি খেলায়, তেনেহ'লে 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি হয়তো আমাৰ ইণ্ডিয়া টিমে জিকিব, ইয়াত বেলেগকৈ কোনো কুৱেশ্যন নাহে। কিন্তু ইংলেণ্ড, টিম ইণ্ডিয়া এই দুটা টিমৰ আচলতে জিকাৰ চান্স বেছি আছে। আমাৰ ভাৰতৰ 95% আছে আৰু ইংলেণ্ডৰ 85% আছে। তাৰ লগতে বাকী যিসমূহ দক্ষিণ আফ্ৰিকা হওক, পাকিস্তান হওক, এইসমূহ টিম মাজতে ছেমি ফাইনেল হয়তো পাব পাৰে, কিন্তু তেওঁলোক হয়তো ট্ৰফিটো জিকিবগৈ নোৱাৰিব পাৰে। ইণ্ডিয়া নহলে ইংলেণ্ড এই দুটা টিমেই আচলতে লৈ যাব কোনোবা এটা টিমে 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।